নিশা কলিয়াবৰৰ আমনিত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। চাইলেনযুক্ত পথৰ কাষত থকা ৰেলিঙত তীব্ৰবেগী বাইকৰ প্ৰচণ্ড খুন্দা। জিলাতে নিহত এজন বাইক আৰোহী। নিহত যুৱকজন মিছা গড়বস্তিৰ পল্লৱজ্যোতি গৌৰ বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাগ্ৰস্ত বাইকখনৰ নম্বৰ AS02AQ7321। যুৱকজনক জখলাবন্ধাস্থিত কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। আমনি নিবাসী 24 বছৰীয়া যুৱক এজন আছিলে পল্লৱজ্যোতি গৌৰ নামৰ, আৰু মিছা ফালৰ পৰা সি আমনি ফালে গৈ থাকোঁতে ৰাতি প্ৰায় 11:45 মানত এটা দুৰ্ঘটনা ঘটে আৰু তাতে প্ৰাণ নিহত হয়। আৰু ততাতৈয়াকৈ আমাৰ মিছা আৰক্ষীয়ে গৈ পেলাই ঘটনাস্থলীত গৈ পেলাই মৃতদেহ উদ্ধাৰ কৰে আৰু ঘটনাসমূহ তদন্ত কৰি আছে, ক'ত কেনেকৈ কি হৈছে। কি নাম আছিল ল'ৰাজনৰ? পল্লৱজ্যোতি গৌৰ। পল্লৱজ্যোতি গৌৰ। বয়স কিমান হ'ব? 24 বছৰমান হ'ব। বাইক চলাই গৈ আছিলে? বাইক চলাই যোৱা বুলি গম পাইছোঁ এইফালে, আৰু প্ৰায় 11:45 মানৰ ঘটনা। কেনেকৈ হৈছে ঘটনাটো গম পাই নেকি? ঘটনাটো সবিশেষ নাজানো কেনেকৈ হৈছে, এতিয়া আমাৰ মিছা আৰক্ষীয়ে তদন্ত কৰি আছে কেনেকৈ হৈছে, আৰু খুব দুৰ্ঘটনা বুলি ক'ব পাৰি। দুৰ্ঘটনা বুলি ক'ব পাৰি। কলিয়াবৰৰ পৰা নেকিবুৰ ৰহমানৰ ৰিপৰ্ট, এনি ভাৰত 24।